হয়, বহু প্ৰতীক্ষিত যি ৰাজ্যৰ 5 সমষ্টি উপনিৰ্বাচন আৰু উপনিৰ্বাচনৰ যি ভোট গ্ৰহণ প্ৰক্ৰিয়া, সেই ভোট গ্ৰহণ প্ৰক্ৰিয়া ইতিমধ্যে পুৱাৰ পৰা আৰম্ভ হৈছে আৰু পুৱা 7 বজাৰ পৰা এই ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু যথেষ্ট সংখ্যক ভোটাৰে আজি যিটো গণতান্ত্ৰিক ব্যৱস্থা, এই গণতান্ত্ৰিক ব্যৱস্থাটো তেওঁলোকে অংশগ্ৰহণ কৰিছে, ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে। আৰু এই মুহূৰ্তত মৰিয়নিৰ যি হিন্দী আদৰ্শ বিদ্যালয়, সেই আদৰ্শ বিদ্যালয়ত উপস্থিত হৈ আছোঁ। আদৰ্শ বিদ্যালয়ত 3টাকৈ ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু এই ভোট কেন্দ্ৰ কেইটা আদৰ্শ মডেল তেওঁলোকে মডেল ভোট কেন্দ্ৰ হিচাপে তেওঁলোকে ঘোষণা কৰিছে তিতাবৰ মহকুমা প্ৰশাসনে, যিহেতু নিৰ্বাচনী আয়োগে ঘোষণা কৰিছে, যিহেতু এই আটাইকেইটা ভোট কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালনা কৰা এটা ব্যৱস্থা গ্ৰহণ কৰিছে। ভিতৰলৈ যদি যাওঁ, পুলিং প্ৰিজাইডিং আটাইসকল বিষয়াক আমি মহিলাৰ ওপৰত দেখিবলৈ পোৱা যাব, যাতে সুচাৰুৰূপে তেওঁলোকে মহিলাসকলে এই গোটেই ভোট গ্ৰহণ প্ৰক্ৰিয়াটো তেওঁলোকে পৰিচালনা কৰি যাব পাৰে, তাৰ প্ৰতি যথেষ্ট তৎপৰতা প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে। আমি দেখুৱাই আছোঁ যে এয়া তেওঁলোকে বিভিন্ন ধৰণৰ নীতি নিৰ্দেশনা, যিটো নিৰ্বাচনী আয়োগৰ নীতি নিৰ্দেশনা, সেই নীতি নিৰ্দেশনা অনুযায়ী তেওঁলোকে ক'ভিডৰ যি নীতি নিৰ্দেশনা, সেইখিনি প্ৰাথমিক কাম কাজখিনি সম্পন্ন কৰিছে। তাৰ পৰৱৰ্তী সময়ত তেওঁলোকে যাব, ভোট কেন্দ্ৰটোলৈ যাব আৰু তেওঁলোকে গণতান্ত্ৰিক যিটো ব্যৱস্থা, ভোটাধিকাৰ তেওঁলোকে সাব্যস্ত কৰিব। এগৰাকী বাইদেউ আছে, আমি তেখেতৰ লগতো কথা পাতিবলৈ যত্ন কৰিম, যিহেতু কৰ্তব্যটো তেওঁ সম্পাদন কৰি আছে এই মুহূৰ্তত। পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে। পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে। আপোনালোকৰ নীতি নিৰ্দেশনাসমূহ এতিয়া প্ৰথমতে আমি দেখিলোঁ যে ক'ভিড টেষ্টৰ পৰা ধৰি এই মাস্ক, গ্ল'ভছ তেনেকুৱা ধৰণৰ বিতৰণ কৰাও দেখিছোঁ। এই গোটেই ব্যৱস্থাটো কেনেকুৱা হৈছে? এই ব্যৱস্থাটো আমি প্ৰতিজন মানুহক প্ৰথমে মাস্কখন মাৰিব দিওঁ, গ্ল'ভছটো দিওঁ, চেনিটাইজাৰ সানি ইউজ কৰিব দিওঁ, তাৰপিছত তাত চেক কৰিব দিওঁ, ভোটাৰ হেৰিয়ালৈ তেওঁলোকে পঠাই দিয়ে। এতিয়া ইয়াত 3টাকৈ ভোট কেন্দ্ৰ আছে, 2টাকৈ ভোট দুটাকৈ আছে আৰু দুইটা ভোট কেন্দ্ৰতে মহিলাৰ দ্বাৰা পৰিচালিত কৰা হৈছে। মহিলাৰ দ্বাৰা পৰিচালিত। পুলিং প্ৰিজাইডিং সকলো মহিলা পুৰুষ দুই হৈ আছে। অকল নিৰাপত্তাৰ ক্ষেত্ৰত নিৰাপত্তা পুৰুষ আছে। হয়, নিৰাপত্তাৰক্ষী পুৰুষ আছে আৰু বাকী অন্যান্য যিসকল পুলিং প্ৰিজাইডিং বিষয়াসকল আছে, তেওঁলোকে মহিলা ইয়াত নিয়োগ কৰা হৈছে। আমি তেখেতলোকৰ লগতো কিছু কথা পাতিবলৈ যত্ন কৰিম, যিহেতু নিৰ্বাচনী আয়োগৰ কিছু নীতি নিৰ্দেশনা আছে, গতিকে আমি ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰিম বা আমি ভিতৰলৈ প্ৰৱেশ কৰা আমাৰ অধিকাৰ নাথাকিব। কিন্তু আমি বাহিৰৰ পৰা যিটো যদি সম্ভৱ হয়, আমি এইফালৰ পৰা যদি অকণমান যদি দেখুৱাব পৰা হয়, বাহিৰৰ পৰা আমি দেখুৱাম যে গোটেই পৰিৱেশটো যথেষ্ট সংখ্যক ভোটাৰে আহিছে, তেওঁলোকে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে। যিহেতু এখন সুস্থ সবল সমাজ গঢ়াৰ ক্ষেত্ৰত, চৰকাৰ গঠনৰ ক্ষেত্ৰত এইসকল ভোটাৰৰ কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা থাকে। আমি যিটো নিৰ্বাচনী আয়োগৰ যিটো নীতি নিৰ্দেশনা, সেই নীতি নিৰ্দেশনা অনুযায়ী আমি ভিতৰত প্ৰৱেশ কৰিব পৰা নহ'লেও কিন্তু আমি বাহিৰৰ পৰা কিছু পৰিৱেশ যদি আমি দেখুৱাব পৰা হয়, আমি বাহিৰৰ পৰা কিছু পৰিৱেশ দেখুৱাম। তাৰ পাছতে আমি মন্তব্য সংগ্ৰহ কৰিবলৈ যত্ন কৰিম, কিন্তু তাৰ প্ৰাকমুহূৰ্তত আমি বাহিৰৰ পৰা কিছু পৰিৱেশ দেখুৱাইছোঁ যে এতিয়া এইদৰে অকণমান যদি জুম কৰি দেখুৱাব পৰা হয়, আমি চাম, যত্ন কৰিম দৰ্শকসকলক, প্ৰাকজন দৰ্শকক, যে এয়া হৈছে মহিলাসকলৰ দ্বাৰা পৰিচালিত কৰা এটা ভোট কেন্দ্ৰ। মৰিয়নি যি আদৰ্শ হিন্দী বিদ্যালয়, এই বিদ্যালয়ত এতিয়া এইদৰে এতিয়া সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে, চলি আছে। পুৱা 7 বজাৰ পৰা ইতিমধ্যে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰু এটা অতিকৈ গুৰুত্বপূৰ্ণ বিষয়, আমি যদি তেওঁলোকৰ হাতসমূহ চাওঁ, সকলোৱে হেণ্ড গ্ল'ভছ অৰ্থাৎ হাত মোজা অৰ্পণ কৰা হৈছে তেওঁলোকক, যাতে EVM-ত আঙুলিটো যেতিয়া তেওঁলোকে দবাব বা বুটাম টেপিব, তাৰপাছত তেওঁলোকে এই হেণ্ড গ্ল'ভছযোৰ পিন্ধি ল'ব লাগিব। তাৰ বাবে এইদৰে ক'ভিডৰ যিটো নীতি নিৰ্দেশনা আছে, তাৰ বাবে এই মুহূৰ্তত এতিয়া যথেষ্ট এটা সুন্দৰভাৱে তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিছে। আমি অকণমান যদি কথা পাতিব পৰা দাদা হওঁ, অকণমান কেনেকুৱা ধৰণৰ চৰকাৰ বিচাৰে বা চৰকাৰটো ইতিমধ্যে চলি আছে, জনপ্ৰতিনিধি কেনেকুৱা বিচাৰিছে? যিজন ৰাইজৰ কাৰণে কাম কৰে, হয়, তেওঁলোকেই বিচাৰিছে আৰু। হয়, ৰাইজৰ স্বাৰ্থত যিজনে কাম কৰিব, তেনেধৰণৰ জনপ্ৰতিনিধিকে তেওঁলোকে নিৰ্বাচিত কৰি তুলিব। যিহেতু প্ৰতিজন ভোটাৰৰে এটা আঙুলিৰ চাপত বা তেওঁলোকৰ যথেষ্ট মূল্য আছে আৰু গোটেই গণতান্ত্ৰিক ব্যৱস্থাটো তেওঁলোকৰ ওপৰতে নিৰ্ভৰ কৰে। দাদা, অকণমান যদি আপোনাৰ পৰা কথা পাতিব পৰা হয়, যে কেনেকুৱা ধৰণৰ আশা কৰিছে জনপ্ৰতিনিধিয়ে এবাৰ? এইটো ভালেই হ'ব লাগে হিচাপত। এতিয়া ভোটাৰ লৈ কথা, কোন কাক ভোট দিওঁ, এইটোৱেই কথা হয়, নিশ্চিতভাৱে যে এখন সুস্থ সবল সমাজ গঢ়াৰ ক্ষেত্ৰত বা যিহেতু চৰকাৰ গঠনৰ ক্ষেত্ৰত সাধাৰণ যিসকল ভোটাৰ আছে বা সাধাৰণ নাগৰিকৰ যিটো ভোটাধিকাৰ আছে, তেওঁলোকৰ এই ভূমিকাই কিন্তু এখন সুস্থ সমাজ সবল চৰকাৰ গঢ়ি তোলাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা থাকে। গতিকে এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে যথেষ্ট সংখ্যক লোক ইতিমধ্যে আহিছে, হাতত লাখুটি লৈও আমি ভোটাৰ ৰাইজ অহা দেখিবলৈ পোৱা গৈছোঁ, যে বয়সস্থ মহিলা তেওঁলোক আহিছে, এই মুহূৰ্তত আমি দেখুৱাইছোঁ। আৰু এতিয়া এইদৰে এতিয়া মৰিয়নি আদৰ্শ যি ভোট কেন্দ্ৰ, হিন্দী বিদ্যালয়ৰ যি ভোট কেন্দ্ৰ, সেই ভোট কেন্দ্ৰত এতিয়া এই মুহূৰ্তত এয়া আমি আৰু পৰিৱেশ যদি দেখুৱাবলৈ যত্ন কৰোঁ, যে আহি আছে আৰু আমি তেওঁলোকৰ লগতো কিছু কথা পাতিবলৈ যত্ন কৰিম। দাদা, অকণমান যদি কথা পাতিব পৰা হয়, আমি দাদাৰ লগতো কথা পাতিম, যিহেতু
বাহিৰত কেইজনমান পুৰুষ আমি কৰ্তব্যত নিয়োজিত হৈ থকা দেখিবলৈ পাইছোঁ, যদিও আটাইকেইগৰাকীৰ ভিতৰত মহিলাক নিয়োজিত কৰা হৈছে। মহিলাৰ দ্বাৰা পৰিচালিত কৰা ভোট কেন্দ্ৰ এইটো দ্বিতীয়বাৰ দেখিছোঁ আমি ইয়াৰ BLO তিনিওটা চেণ্টাৰতে এইবাৰ চব মহিলা দিছে আৰু খুব তীব্ৰ গতিতে কাম চলি আছে দেখিছোঁ। আৰু সুকলমে চলিছে সুন্দৰভাৱে সুন্দৰভাৱে চলিছে, কোনো প্ৰব্লেম নাই। হয়, নিশ্চিতভাৱে উল্লেখ কৰিছে যে সুন্দৰভাৱে তেওঁলোকে গোটেই কাম কাজখিনি সম্পন্ন কৰিছে। কি ক'ব এই মুহূৰ্তত? একেবাৰে তিনিটা নিয়াৰিকৈ ধুনীয়াকৈ চলি আছে, এতিয়ালৈকে কোনো অসুবিধা হোৱা নাই আৰু তিনিটাই মহিলাৰ দ্বাৰা পৰিচালিত বৰ সুকলমে কামবিলাক হৈ আছে। আৰু ক'ভিড প্ৰট'কল যিটো আছে আমি চব মেইনটেইন কৰি আছোঁ। নিশ্চিতভাৱে বাইদেউ অকণমান যদি কথা পাতিব পৰা হ'ব নেকি? বাইদেউ অকণমান যদি ৰ'ব, কথা পাতিব পৰা হ'ব। ভোটাধিকাৰ সাব্যস্ত কৰা হৈছে, এনেকৈ দেখুৱালে সুবিধা হ'ব। এয়া হৈছে ভোটাৰ ৰাইজ আৰু তেওঁলোকে ভোটাধিকাৰ এই মুহূৰ্তত সাব্যস্ত কৰি আহিছে। আপোনালোকৰ যিহেতু একোটা ভোটেই গণতান্ত্ৰিক ব্যৱস্থাটোৰ মূল চাবিকাঠি, আৰু এই মুহূৰ্তত কেনেধৰণৰ আশা প্ৰকাশ কৰিছে? এই জনপ্ৰতিনিধিজন কেনেকুৱা হোৱাটো বিচাৰিছে? ভাল হোৱাটো, চবৰ কৰাটো আৰু চবৰ ধৰক মনোবাঞ্ছাটো পূৰ্ণ কৰিব নোৱাৰে যদিও তথাপিও আৰু যিমানখিনি পাৰে আৰু সেইটো কৰিব, যিমানখিনি সম্ভৱ হয় ৰাইজৰ হকে কাম কৰিব লাগে, নহয় জানো? নিশ্চিতভাৱে সকলোৱে এটা কথাই কৈছে যে এটা কথাই উল্লেখ কৰিছে যে ৰাইজৰ যিহেতু ৰাইজৰ স্বাৰ্থত যেনেদৰে কাম কৰিব পাৰে তেনেধৰণৰ জনপ্ৰতিনিধি এজন নিৰ্বাচিত হওক, তেনেধৰণৰ আশা প্ৰকাশ কৰিছে, যাতে গণতান্ত্ৰিক গোটেই ব্যৱস্থাটো, গণতান্ত্ৰিক প্ৰক্ৰিয়াটো যাতে সুকলমে তেওঁলোকে যাতে চলাই নিব পাৰে, তেনেধৰণে আশা প্ৰকাশ কৰিছে। আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে মৰিয়নি যিটো হিন্দী আদৰ্শ বিদ্যালয়ৰ যিটো ভোট কেন্দ্ৰ, আৰু সেই ভোট কেন্দ্ৰত এই মুহূৰ্তত এইদৰে এক সুন্দৰ পদ্ধতিৰ মাজত ভোট গ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হৈ থকা পৰিলক্ষিত হৈছে।